ৰাতিপুৱা ঘৰত থাকোঁতে গম পালোঁ যে ইয়াত যথেষ্ট মানুহ হুলস্থুল হৈছে, ভিৰ হৈছে। আহি দেখিলোঁ, মই ঘৰৰ পৰা ওলাই আহিলোঁ, আহি দেখিছোঁ ইয়াত যথেষ্ট মানুহ ভিৰ হৈ আছে। কি হৈছে বুলি চাব আহিলোঁ, আহি দেখিছোঁ এই গছডালৰ তলতে এটি কাপোৰেৰে বান্ধা টোপোলা এটি পেলাই থৈ গৈছে। আৰু মানুহ কেনেকৈ দেখিলে খবৰ কৰিলোঁ, খবৰ কাৰণে গম পালোঁ যে ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণত ইয়াত মানুহ অহা যোৱা কৰে, তেখেতসকলে দেখিছে যে এটা টোপোলা বান্ধি এটা পেলাই থৈছে। তাৰপিছত ইয়াত আহি দেখিলোঁ গাঁওবুঢ়া আছে, গাঁওবুঢ়াক সুধিলোঁ প্ৰশাসনক খবৰ কৰিছে নেকি, তাৰপিছত ক'লে যে খবৰ কৰিছোঁ। আমিও সেই টোপোলাটো মানুহে ভিৰ কৰি টোপোলাটো সেনেকৈ চাই আছে। তেতিয়ালৈকে টোপোলাটো কি হয়, কি আছে কোনোৱে ক'ব পৰা অৱস্থাত নাছিলে। এতিয়া প্ৰশাসনৰ মানুহ আহিলে, আহি উপস্থিত হ'ল। তাৰপিছত টোপোলাটো খুলি দেখিলোঁ যে টোপোলাটো মানুহৰ, মহিলা মানুহৰ মানে ক'ৰবাত হয়তো মাৰি কিনে বান্ধি কাপোৰেদি বান্ধি তেখেতে পিন্ধা কাপোৰ আৰু ওপৰত পৰ্দা কাপোৰ, পৰা কাপোৰ এনেকৈ বান্ধি পেলাই থৈ গৈছে। মহিলা মানুহৰ 19-20 বছৰমান বয়সৰ মহিলা হ'ব বুলি অনুমান কৰিছে। ইতিমধ্যে এইটো খুলি কিনে গম পালোঁ যে চিনাক্ত হৈছে ওচৰৰে বৰেথেবী গাঁৱৰে এজনী কৃষ্ণামণি ডেকা বুলি ছোৱালীজনী। যোৱাকালিৰ পৰা তেখেতে বোলে মন্দিৰত যাম বুলি ঘৰৰ পৰা গৈছিলে। তেখেতৰ ফোনৰো ছুইচ অফ হৈ আছে, গতিকে আৰু তেখেতসকলে আহি চিনাক্ত কৰিলে তেখেতসকলে কৃষ্ণামণি ডেকা ছোৱালী যদি হয় বুলি চিনাক্ত কৰিছে। দেউতাকৰ নাম যে গোবিন্দ ডেকা, বৰেথেবী গাঁও। যোৱাকালি 10টামান বজাত মন্দিৰলৈকে যাওঁ বুলি ওলাই গৈছিলে। তাৰপিছত তেখেতসকলে ফোনেদি যোগাযোগ কৰি পোৱা নাই। আমি অনুমান কৰিছোঁ এইটো এটা মাৰ্ডাৰে হয়, কাৰণ ক'ৰবাত মাৰি কিনে কাপোৰেৰে বান্ধি আনি পেলাই ইয়াত পেলাই থৈ দিছে। আৰু ইয়াত এটা ধুনীয়া পজিশ্যনত পেলাই থৈ যাওঁতে ধুনীয়া পজিশ্যনত আছে, এইটো এটা অনুমান হৈছে ক'ৰবাত মাৰি পেলাই আনিছে। তেখেতৰ পিন্ধনত আছে এখন মেখেলা চাদৰ আছে, মেখেলাখনৰ ভিতৰত সোমাই কিনে আৰু ওপৰত এখন পৰ্দা কাপোৰেৰে বান্ধিছে। তাৰ ওপৰত আকৌ মানে এখন এই উৰা কাপোৰেৰে বান্ধিছে, ক'লা টাইপ উৰা কাপোৰেৰে বান্ধি ইয়াত পেলাই থৈ গৈছে। এই মানুহখিনি ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণত আহে, অহাৰ পিছত ইয়াত এটা অৰ্জুন গছডালৰ তলতে এটা টোপোলা দেখা পায়, বান্ধি থোৱা টোপোলা এটা। এই টোপোলাটো দেখা পায় ইটো সিটো খবৰ দিয়াত আমাৰ ইয়াত গোটেই মানুহখিনি জমা হৈছে। আৰু এতিয়ালৈকে টোপোলাটো কি কোনেও ধৰিব পৰা নাই, গতিকে পুলিচক খবৰ দিয়া হৈছে। গতিকে পুলিচ আহিলে এই বস্তুটো ওলাব। আৰু সন্দেহটো এতিয়া ধৰিব নোৱাৰে, কাৰণ টোপোলা এটা হৈ আছে বৰ ধুনীয়া কাপোৰেৰে বান্ধি থোৱা, গতিকে ইয়াক একো ক'ব নোৱাৰি। কিন্তু সন্দেহ কৰিছে কোনোবাইতো হয়তো মানুহে কোনোবাই এনেকৈ বান্ধি কৰি থৈছে নেকি, এনেকুৱা অনুভৱ হয়। আৰু হয় এই অঞ্চল 2-3খন গাঁৱৰ মানুহ গোট খাইছে ইয়াতে আৰু গোটাইখিনি, কাৰণ সকলোৰে সন্দেহ ভাৱ হৈছে কি হয় বস্তুটো। আৰু এনেকুৱা ইয়াত মানে অলপ ৰাতি কেতিয়াবা অহা যোৱা ৰাস্তাটোত মানুহৰ ৰাতি অলপ মদৰ উৎপাতো চলে বা নিৰ্জন জেগা এনেকুৱাও হয়। গতিকে চবৰে অলপ ভয় খাইছে এই জেগাটো লৈ। টোপোলাটো সেইকাৰণে বেছি ভয় হৈছে। কি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।